Hey guys, good morning. আজি মানে মই ছাদৰ ওপৰত ব্লিচিং দিম। ছাদৰ ওপৰত মানে চেলনি পৰিছে, সেইকাৰণে ছাদৰ ওপৰত মই ব্লিচিং দিব লগা হৈছিল। কেনেকুৱাকৈ ব্লিচিং দিয়ে সেইটো মই দেখুৱাই আছোঁ আজি। তাৰমানে আজি কেইদিন ধৰি কিনকিনাই বৰষুণ হৈ আছে, চবেই গম পায়। ওপৰত চেলনি পৰিছে, তাতে মই ব্লিচিং আগতে ছিটাই দিম, তাৰপিছত অলপ ঝাৰু মাৰি দিম লাহেকৈ। ঝাৰু মাৰি দিয়াৰ পিছত অলপ সময় থাকিব, তাৰপিছত বৰষুণত লাহে লাহে ধুই যাব, মানে পূৰা ক্লিন হৈ যাব। চেলনি যিমান আছিলে একদম পিছল হৈ গৈছে। মই দেখুৱাই আছোঁ, একদম চাইছে কেনেকুৱা একদম হেৰি কৰি গৈছে, গ্ৰীনিষ্ট কালাৰ হৈ গৈছে, পূৰা গ্ৰীণ কালাৰ হৈ গৈছে। এতিয়া আগতে মই ব্লিচিং দিয়া হৈছিলে কেইদিন আগতে, এতিয়া আকৌ দিম, যিহেতু মানে কেইদিন ধৰি বৰষুণ হৈয়ে আছে। চাওক কেনেকুৱা একদম মানে চেলনি কৰিছে, গ্ৰীণ কালাৰ হৈ আছে, আছে গ্ৰীণ কালাৰ হৈছে। এতিয়া মই পূৰা ব্লিচিং ছিটাই দিম, পূৰা জেগাত ছিটাই দিয়াৰ পিছত এনেকুৱা কি চিৰি যে আছে, এইটো লোহাৰ চিৰি, এইটোতো মানে চেলনি পৰিছে, পিছল পৰি গৈছে। এইটো চাওক, এয়া মই সেইকাৰণে আজি পূৰা ওপৰত পিছল হৈ গৈছে, এনেকুৱাকৈ চেলনি পৰিছে। মই এতিয়া গোটেই ৰাতি গোটেই দিন অকল বৰষুণ, খিনখিনাই বৰষুণ। আজি মই ব্লিচিং ছিটাই আছোঁ, যিহেতু মানে একদম পূৰা চেলনি পৰি একদম লেতেৰা হৈ গৈছে আৰু পিছল হৈ গৈছে, ওপৰত উঠিব নোৱাৰি। সেইকাৰণে ব্লিচিং মই ছিটাই দি আছোঁ, আৰু কেনেকৈ দিয়ে মই দেখুৱাই আছোঁ। প্ৰথমত ছিটাই দিম, তাৰপিছত ঝাৰু মাৰিম, তাৰপিছত এনেই থৈ দিম। মোটামুটি আধা ঘণ্টা 1 ঘণ্টা পিছত পূৰা ক্লিন হৈ যাব। তাৰপিছত লাহেকৈ বৰষুণটো হৈয়ে আছে, এনেই ধুই যাব, নহ'লে অলপ পানী মাৰি দিব লাগিব, উপায় নাই। প্ৰথমত এনেকুৱাকৈ ব্লিচিং ছিটাই ল'ব, এনেকৈ ছিটাই পেলাই লাহেকৈ এনেকৈ কিবা এটা ঝাৰু দি বা কিবা যিয়ে দি হওক আপুনি এনেকৈ পূৰা ধুনীয়াকৈ মিলাই দিব। মিলাই দিয়াৰ পিছত অলপ সময় ৰখি দিব, মোটামুটি ধৰি লওক 1-2 ঘণ্টা যি পাৰে ৰাখি দিব। ৰাখি দিয়াৰ পিছত এনেকৈ একদম পূৰা যিমান চিলনি আছে পূৰা উঠি যাব, আৰু মাজে মাজে এনেকৈ দি থাকিব লাগে, নহ'লে একদম